ফাইনেলি 9 মাহৰ পিছত সুনীতা উইলিয়ামছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা আহি পালে। চ' আহকচোন আজি আমি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ বিষয়ে অলপমান জানি ল'ম। হিউমেন হিষ্টৰীত সাইণ্টিষ্ট আৰু ইঞ্জিনিয়াৰৰ এটা গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ অভিলেখ হ'ল ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন হ'ল আমেৰিকা, ৰাছিয়া, জাপান, ইউৰোপ আৰু কানাডা লগ লাগি সৃষ্টি কৰা এটা লেবৰেটৰী, যোনটো পৃথিৱীৰ পৰা 400 কিলোমিটাৰ ওপৰত স্পেচত আছে। আৰু ৰাছিয়াই 1998ত ফাৰ্ষ্ট লঞ্চ কৰিছিলে। স্পেচ ষ্টেচনে স্পেচত গৈ এনেকৈ উপংগি থকা নাই, ই আৰ্থৰ চাৰিওফালে 28,000 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত ঘূৰি আছে আৰু 90 মিনিটত পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰে। সেইকাৰণে তাতে থকা এষ্ট্ৰনটে এদিনত 16 টাইম ছানছেট আৰু ছানৰাইজ দেখিবলৈ পায়। স্পেচ ষ্টেচনত 8 to 9 এষ্ট্ৰনট থাকিব পৰা জেগা আছে। এষ্ট্ৰনটবিলাকে তাতে বিভিন্ন ক্ষেত্ৰত ৰিচাৰ্চ কৰি আছে, যেনে স্পেচত হিউমেন বডি কেনেকৈ ৰিয়েক্ট কৰে, মাটি নোহোৱাকৈ কেনেকৈ গছ ৰুব পাৰি, বিভিন্ন মেডিচিন আৰু মেটেৰিয়েলৰ ক্ষেত্ৰত ৰিচাৰ্চ কৰি আছে। স্পেচত একো ফ্ৰেছ খানা নাপায়, সিহঁতে ফ্ৰিজত থোৱা ড্ৰাই খানাহে খাই আছে। তাতে আমাৰ নিচিনা পানী দি গা ধোৱা ফেচিলিটিও নাই, সিহঁতে জাষ্ট ৱেট টিছুৱেদি চুৱেপ কৰে। আপুনি যদি কেতিয়াবা এনেকুৱা স্পেচত যোৱা অপৰচুনিটি পায়, তেতিয়া যাব নে নাই প্লিজ কমেণ্ট বক্সত জনাই দিব। আৰু ভিডিঅ'টো যদি আপোনালোকক ইনফৰ্মেটিভ লাগিছে তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব।